Pakistani government! Pakistani government! Pakistani government! Pakistani government! আমার হেমন্ত বিশ্ব শর্মা ডাঙৰীয়া দেৱক তেখেতে অপৰাধমূলক কৰিছে। আমাৰ হিন্দু সমাজৰ মানুহে গো মাংসৰ মুণ্ডটো কাটি গা ছিঙি আমি ঘৰত ৰাখিম নেকি? আমি যিটো বস্তু চুলে আমি পৰাচিত হ'ব লাগে। আমাৰ ধৰ্মৰ বিৰুদ্ধে আমি সনাতন ধৰ্মৰ মানুহ। আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী মহোদয় যিটো পদক্ষেপ লৈছে সঁচাকৈ লৈছে। গৌৰৱ গগৈ সঁচাকৈ তাৰমানে বিৰোধীমূলক আৰু ধাৰ্মিক ফালৰ পৰা বিৰোধী। তেওঁ কোনো হিন্দু সনাতন ধৰ্মৰ মানুহ আজি যি আমি গৌৰৱ গগৈৰ এই ৰেলীটো আমাৰ কাঠিৰ পৰা উলিয়াইছে, ইয়াত আমাৰ সমষ্টিৰ মানুহ একেবাৰে নাই, কাৰণ তেওঁ ভাৰতীয় মানুহ নিছে। কাৰণ ইয়াতে প্ৰমাণ যে আমাৰ শিঙিমাৰীত বেলেগ ঠাইৰ অন্য ঠাইৰ মানুহ আনি পেলাই গামোচা দিয়া থিয় কৰাইছিল, আৰু যাৰ কাৰণে আমি পৌষ এটা দিছোঁ। তেখেতসকলক আমি কৰ্মীসকলে যি এজনো আমাৰ শিঙিমাৰী মানুহ নাই, শিঙিমাৰী মানুহ নহকে শিঙিমাৰীত তেওঁলোকে গামোচা দিবলৈ আহিছে, আমাৰ শিঙিমাৰী গাঁৱৰ বদনাম কৰিবলৈ ওলাইছিলে। গতিকে আমি শিঙিমাৰীৰ ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মীসকলে যিসকলে আমি বিজেপিৰ কৰ্মীসকলে আমি তেখেতক পৌষ এটা দিছোঁ। এইটোৱে আমাৰ কথা আৰু এইটোৱে আমাৰ জয়, আৰু গৌৰৱৰ এইটোৱে পৰাজয়। আৰু তেওঁ বাহিৰা সমষ্টিৰ মানুহ আনি আমাৰ ইয়াত ৰেলী কৰিছে, আৰু গৌৰৱ গগৈ লাজ লাগিব লাগিছে আজি বাহিৰা সমষ্টিৰ মানুহ আনি আমাৰ ৰেলী কৰিবৰ কাৰণে, যাৰ কাৰণে তেওঁ পৌষে ঢালে। তেখেত পাকিস্তানী এজেণ্ট, তেখেতক আমি কেতিয়াও সমৰ্থন নকৰোঁ। তেখেতক আমাৰ সমষ্টিৰ মানুহে কেতিয়াও সমৰ্থন নকৰে, আৰু তেখেতৰ ভিত্তিয়ে নাই। কংগ্ৰেছৰ আমাৰ সমষ্টিত য'ত হিমন্ত বিশ্ব শৰ্মা আছে তাত কংগ্ৰেছৰ কোনো ভিত্তিয়ে নাই। আপুনি চাওক, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ পতাকা তলেৰে আজি ৰেলী কৰিছে গৌৰৱ গগৈয়ে। ভাৰতীয় জনতা পাৰ্টীৰ পতাকা তলেৰে তেওঁ ৰেলী কৰিবলৈ বাধ্য হৈছে আজি। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।